আজিৰ টপিকটো হৈছে হাউ টু ৰিইউজ ৱেষ্ট কাৰ্বন ডাই অক্সাইড গেছ, অৰ্থাৎ আমি কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। যিহেতু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাই হৈছে, সেয়েহে তাৰ ফলত গোলকীয় উত্তাপো বৃদ্ধি পাইছে। কাৰ্বন ডাই অক্সাইডৰ ফলত যে গোলকীয় উত্তাপ বৃদ্ধি পাইছে তাক নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্বন কেপচাৰ এণ্ড ষ্ট'ৰেজ নামৰ মেচিন এটা আছে। সেইটোৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ পুনৰ ৰিইউজ হ'ব আৰু মই ভাবোঁ যে এই মেচিনটোৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ দেশৰ অৰ্থনীতি আৰু বিকাশ হ'ব আৰু আমাৰ স্বাস্থ্যও ভাল হ'ব। কাৰ্বন ডাই অক্সাইড গেছৰ ফলত আমাৰ বেয়া প্ৰভাৱ পৰে। তাৰ ভিতৰত মূৰৰ বিষ হোৱা, উশাহ লোৱাত কষ্ট পোৱা আৰু শ্বাস প্ৰশ্বাসত হাঁপানিৰ দৰে আদি ৰোগ হোৱা। আমি কাৰ্বন ডাই অক্সাইড গেছ আমি নাৰ্চাৰীসমূহত সাজি উঠা গ্ৰীণ হাউচ ঘৰবোৰত ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ তাত আমি যদি কিছু পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ যদি দিব পাৰোঁ তেন্তে আমাৰ ফল ফুলৰ বৃদ্ধি ভাল হ'ব আৰু ই সোনকালে বৃদ্ধি কৰিব। কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি আমি শেলাইৰ খেতিও কৰিব পাৰোঁ আৰু শেলাইৰ সহায়ত আমি জৈৱ ইন্ধন উৎপাদন কৰিব পাৰোঁ, যেনে ডিজেল। ধন্যবাদ।